বঙাইগাঁৱৰ নিৰ্দলীয় প্ৰাৰ্থী ৰাজন গুপ্তাৰ সংবাদমেল। আজি 18 বঙাইগাঁও বিধানসভা সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী ৰাজন গুপ্তাই সংবাদমেল সম্বোধন কৰে। সংবাদমেলত তেওঁ বঙাইগাঁৱত বহুতো উন্নয়ন কৰিবলগীয়া আছে বুলি উল্লেখ কৰে। বঙাইগাঁও চহৰৰ কাষত থকা শকুন্তলা কলনীৰ পৰা আণ্ডাৰফ গাঁও অঞ্চলত লাইট, বঙাইগাঁও চাহ বাগিচাৰ কাষত ৰাইজে সন্মুখীন খোৱা পানীৰ সমস্যা, ৰাস্তা চম্পানৰ ওপৰত থকা দলংসহ বিভিন্ন উন্নয়নমূলক কাম কৰাৰ বাবে নিৰ্বাচনত অৱতীৰ্ণ হৈছে বুলি জানিব দিয়ে। ভোট ৰাইজৰ মৌলিক অধিকাৰ, নিজৰ পচন্দৰ প্ৰাৰ্থীক প্ৰদান কৰিবলৈ ভোটাৰ ৰাইজক আহ্বান জনায় নিৰ্দলীয় প্ৰাৰ্থীগৰাকীয়ে। নমস্কাৰ, মই ৰাজন গুপ্তা। যিহেতু আপুনি গম পাইছে 9 এপ্ৰিলৰ আমাৰ নিৰ্বাচন আছে। নিৰ্বাচন মানে কি হয়, ইলেকশ্যন কমিটি খুব কষ্ট কৰি এটা নিৰ্বাচন ৰাখে। তো আপোনাৰ ভোট আপোনাৰ অধিকাৰ হয়। এইবাৰ আপুনি এটা ভাল কেণ্ডিডেট চুনিব, যিটো আমাৰ সমাজ কল্যাণৰ কাৰণে ভাল হ'ব, আৰু সমাজ তেতিয়াহে আগবাঢ়িব যেতিয়া এটা ভাল কেণ্ডিডেট আহিব। আমি 6জন মানুহ আছোঁ, সবার শুভেচ্ছা মই কামনা কৰি আছোঁ, সবাই ভাবি আছোঁ সবাই বিনি হওক, কিন্তু হ'ব নোৱাৰে। তো মোৰ এটা অনুৰোধ আছে, যিহেতু যোনে বা জিতক, মোৰ সেইটো তাৰ কাৰণে শুভকামনা আছে। আৰু তেখেতৰ এটা হাত জোৰ বিনতি আছে কি কেইটামান ৱৰ্ক আছে যিটো মই ভাবি চিন্তা কৰি আহিছোঁ, আৰু সেই ৱৰ্ক এটা আমাৰ বঙাইগাঁও ফালত হ'ব খুব দৰকাৰ। যেনেবা কেইটামান কৈ দিওঁ, এটা আমাৰ শকুন্তলা ৰাস্তাৰ আণ্ডাৰ ৰুফ ৰাস্তা হোৱা খুব দৰকাৰ। তাৰপিছত হৈ গ'ল আমাৰ ফুট ব্ৰিজ, ৰেলৱে সেইপিনে সেইটো খুব দৰকাৰ। আৰু এটা আমাৰ চম্পা নদীৰ ওপৰত যিটো পুল আছে, সেইটো পাক্কা পুল হ'ব লাগে, মানুহৰ বহুত কষ্ট। আৰু তো গাঁও অঞ্চলত লাইটটো তেখেতৰ দৰকাৰ হ'বই। আৰু সিহঁতৰ ৰাস্তাটো কাচ্চা আছে, সেইটো বনাই দিলে তেওঁ সবার কাৰণে ভাল হ'ব। যোনেই জিতক, মোৰ সেইটো কথা নহয় কি মইতো একদম চিম্পল মানুহ। তো মই ক'ম ৰাইজৰ জনতাৰ কাৰণে কি এইবাৰ নিৰ্বাচনটো যিটো দিব, আপোনাৰ ভোট আপোনাৰ অধিকাৰ হয়। ভাবি চিন্তা কৰি এটা ভাল মানুহ দিব, যিটো সমাজ কল্যাণৰ কাৰণে ভাল হ'ব। ভাল মানুহ আহিলে সমাজ ভাল হ'বই। তো সেইটো আপুনি ভাবিব। আমি সবাক শুভেচ্ছা দিলোঁ, চবে ভালে মানুহ। আপুনি একবাৰ তেখেতৰ প্ৰফাইল চাই ল'ব, প্ৰফাইল চাই পেলাই তেখেতক আপুনি মনত কৰি তাৰ কাৰণে প্ৰচাৰ কৰক, ভোট দিয়ক। সেইটো আপোনাৰেই কৰ্তব্য। আপোনাৰ সমাজ আপোনাৰ হাততে আছে, ইয়াৰ ৰক্ষাও আপুনি কৰিব, তাৰ শুভেচ্ছাটো আপুনি দিব। তো অকণমান 10 মিনিট 15 মিনিট টাইম ওলাই কেণ্ডিডেট কেইটাক চাই পেলাই মনত এটা কামনা কৰক কি ভোটটো তাকে দিব লাগে। ৰাইজৰ গাঁৱৰ ফালে গ'লোঁ, মই চালোঁ লাইট ক'তো নাই, চবফালে অন্ধকাৰ আছে। আৰু তেখেতৰ যিটো ড্ৰেইনেজ ফেচিলিটি বিফ'ৰ দ্য খেত যিটো কয়নে এগ্ৰিকালচাৰ, খেতৰ ছাইডত নালা হ'ব লাগে নাই, সেইকাৰণে তেখেতৰ খেতি বেয়া হয়। আৰু তাৰপিছতে তেখেতৰ লাইট নাই, আৰু ৰাস্তাও বহুত জেগা নাই। আৰু আমাৰ যিটো বঙাইগাঁও টাউনত হিচাপতে কওঁ, আমাৰ যিটো পাৰ্ক আছে, এটা ঘূৰাৰ কাৰণে চব ফেমিলিৰ দৰকাৰ হয় এটা বস্তু। আমাৰ যিটো পাৰ্ক আছে তাক ভালকৈ ডেভেলপ কৰি দিব লাগে। আৰু দৰকাৰী বস্তু হৈ গ'ল আমাৰ শকুন্তলা আণ্ডাৰৰুফ ৰাস্তা, ফুট ব্ৰিজ, ঠিক। আৰু কেইটামান ভাল প্ৰজেক্ট যিটো হৈ গ'ল, আমাৰ যিমান স্কুল আছে তাৰ একবাৰ ছাৰ্ভে হ'ব লাগে কি চৰকাৰী স্কুল কেনেকুৱা চলি আছে, তেখেতেও ভালকৈ পঢ়াই আছেনে, সেইটো ছাৰ্ভে হ'ব লাগে। কিয় কাৰণে প্ৰাইভেট স্কুলৰ বস্তু বহুত ডাঙৰ। ছাপোৰ্টটো চাওক, গোটেইখিনি মানুহ কয় কি মোক এটা ভাল মানুহ লাগে, সেইকাৰণে মই আপোনাৰ লগত আহিছোঁ। মই যেতিয়া ওলাইছিলোঁ মই অকলে আছিলোঁ। আপুনি চাইছে মোৰ পাছফালে মোৰ ওচৰা-ওচৰি কিমান মানুহ আছিল, সেইটো মোক ক'ব নালাগে। যদি মানুহে মোক ভাল পাব, মোক জিতাব। মানুহে যদি বেয়া পাইছে, মই তাৰ লগত একো খবৰ নাই। নহয়, আমাৰ নিৰ্বাচন আয়োগ যিটো হয়, ইলেকশ্যন কমিশ্যন, কেণ্ডিডেট কেইটামান বিচাৰি দিয়ে। সি দলৰো হ'ব পাৰে, ইণ্ডিপেণ্ডেণ্ট হ'ব পাৰে। তো মানুহেও নিজৰ ভোটটো ভাবি চিন্তা কৰি কোন মানুহটো অৰিজিনেল খাঁটি মানুহ আছে, আমাৰ সমাজৰ উদ্ধাৰ কৰিব, সেই মানুহক দিব লাগে। দলটো যিটো কেণ্ডিডেট হয় সেইটো দলকো চাবই, দলকতো সেইটো চাবই। বাট এটা মানুহ এনেকুৱা হ'ব লাগে যিটো একদম ক্লিন মনৰ পৰা সমাজৰ কল্যাণ কৰক, সেইটো খুব দৰকাৰ। মই ৰাতিপুৱা 8টাৰ পৰা লৈ ৰাতি 10টালৈ 1 মিনিটো বহা নাই। কেইদিনমান পৰা খোৱা নাই, মানে দুপৰীয়াটো খোৱা নহয়। ক'ত বা কিবা স্নেক্স পাই আছোঁ, খাই আছোঁ। মোৰ লগত কিমান মানুহ আছে যিমান তেখেতক খুৱাই দিওঁ, মোৰ নোখোৱাই হ'ল। তেখেতেও মানে
খাই আছে তথাপি মই মোৰ কেম্পেইনিংটো ৰেডি ৰাখি আছোঁ কৰি আছোঁ আৰু মই নিজে নিৰ্বাচন পত্ৰ লৈ মানুহৰ সন্মুখত যাই ঘৰ ঘৰ ঘূৰি মই দি আছোঁ ফাৰ্ষ্ট কাম যদি কয় তো মই মনৰ পৰা কওঁ আমাৰ ভাগ্যশ্ৰী মন্দিৰ পিছফালে এটা গাঁও আছে এইটো অকণমান পাহাৰত উঠি যাব লাগে তাতে ৰাস্তাও নাই লাইটো নাই ইভেন পানীও বহুত কম ফৰ দ্য 1 আৱাৰ মই চাইছোঁ মোক কৈছে বেয়াও লাগিছে তো মোৰ ফাৰ্ষ্ট প্ৰিফাৰেঞ্চটো তাকে দিওঁ যে পানী মোৰ মানুহ জীৱন কাৰণে বহুত দৰকাৰ তেখেতে অকণমান ফেচিলিটি দি দিব লাগে সেইটো মোৰ ফাৰ্ষ্ট কাম হ'ব তাৰপিছত আমি চাওঁ কি কেনেকুৱা যদি মোক আগৰ পৰা পাৱাৰ দিয়ে তেতিয়া মই চব যিমান ক'লোঁ ন ৰুফ আণ্ডাৰ ৰুফ ৰাস্তা ফুট ব্ৰিজ গাঁও অঞ্চলৰ লাইট তাৰপিছত আপোনাৰ তেখেতৰ ড্ৰেইনেজ ফেচিলিটি আৰু বহুত আছে এনেকৈ ক'লেতো বহুত ডাঙৰ লিষ্ট হৈ যাব মই সেইটো আগত কল্পনা কৰা নাছিলোঁ যেতিয়া মই গাঁৱত গৈছোঁ তেতিয়াহে তেখেতৰ প্ৰব্লেমটো বুজি পাইছোঁ না আপুনি ঘৰে ঘৰে ঘূৰি চাব লাগিব না কাক কি প্ৰব্লেম আছে তো সেইকাৰণে মই চব গাঁও একদম গাড়ী লৈ ঘূৰি আছোঁ ড্ৰাইভো মই কৰি আছোঁ মই এক্সট্ৰা ড্ৰাইভাৰো নলওঁ বেছি খৰচা হ'ব বহুতেই কথা মই নিজে ড্ৰাইভ কৰি যাই আছোঁ আৰু তেখেতো বহুত ভাল পাইছে কিন্তু এনেকুৱা কেম্পেইনিং ছিকিমিকি গ'লোঁ বিলাসপুৰ গ'লোঁ আৰু বিদ্যাপুৰ গ'লোঁ ধনতলা গ'লোঁ তাৰপিছতে আমাৰ এই চিটকা গাঁও গ'লোঁ তাৰ বহুতেই গাঁও বহুত গাঁও আছে মানে যিমান পাৰিছোঁ ৰাতিপুৱা যদি দূৰত যাব লাগে 8টাতে ওলাই আছোঁ 7টাতে ওলাই আছোঁ যাবতো লাগিব নে এটলিষ্ট এজ এ কেণ্ডিডেট মোক একবাৰ চাই যাব লাগিব তাক হয়নে তো মই এইটো অনুৰোধ ৰাখিম আপোনাৰ লগতে আপুনি এই নিউজটো সবাকে দিব ভোট আপোনাৰ মৌলিক অধিকাৰ হয় আৰু ভোট ভাবি চিন্তা কৰি এজন ভাল মানুহ দিব সেইটো এটা কেণ্ডিডেট হ'ব পাৰে দলৰ নেতা হ'ব পাৰে যাই হওক সমাজৰ কল্যাণ তেখেতক ভাবি চিন্তা কৰি দিব এই বহুমূল্য ভোটটো আপোনাৰ হয় আপোনাৰ অধিকাৰ আপুনি ভালকৈ ইউজ কৰিব আমি যিমান 6জন আছোঁ এজ এ কেণ্ডিডেট চবে আপোনাৰ কাষতে ৰৈ আছে সমাজ কল্যাণ কাৰণে তো ধন্যবাদ কৰিলোঁ মই এতিয়া আপোনাৰ এইটো শুভেচ্ছা থাকিব কি আপোনাৰ চবে ভালে থাকক